সমগ্ৰ ৰাজ্যৰ লগতে লাহৰীঘাট সমজিলাতো ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱস অতি আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। লাহৰীঘাটৰ সমজিলাৰ আয়ুক্তই সকলো বিভাগীয় কৰ্তৃপক্ষক সহায় সহযোগিতা আগবঢ়ায়। অসমৰ ভিতৰত যাতে লাহৰীঘাটৰ স্বাধীনতা দিৱস অনুষ্ঠান অতি সুন্দৰ হয় তাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। লাহৰীঘাট অঞ্চলৰ প্ৰায় ২৫খন বিদ্যালয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰশাসনিক বিভাগৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্কাউট এণ্ড গাইডৰ প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিৰ সহযোগত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে এই অনুষ্ঠান। অহা ১৫ আগষ্টত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীসমূহ পেৰেড অনুশীলনী কাৰ্যসূচীৰ লগতে বিভিন্ন গীত পৰিৱেশন নৃত্য পৰিৱেশনৰ আয়োজন কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। লাহৰীঘাট সমজিলাত আমাৰ নতুনকে যিগৰাকী আয়ুক্ত মহোদয় আহিছে তেখেত অহাৰ পিছত এটা নতুন উদ্যম যেন আমি দেখা পাইছো সঁচাকে। কাৰণ যোৱাবাৰ আমি ২৬ জানুৱাৰী পালন কৰিছিলো, কিন্তু ১৫ আগষ্টতো স্বাধীনতা দিৱস প্ৰথমবাৰ সমজিলাৰ কাৰণে। গতিকে সকলোৱে আশা ৰাখিছে যে বাইদেউৰ যিটো নিৰ্দেশ প্ৰত্যেকটা বিভাগে পালন কৰি আছে। আমি ১৫ আগষ্টটো যাতে ভাল হয়, আমি ৰাইজৰ সহযোগিতা বিচাৰিছো চবেই, আৰু ৰাইজে সহযোগো কৰিছে, নহলে আমাৰ ইমান ছাত্ৰ ছাত্ৰী নাহে। অভিভাৱকসকলে খোলা মনে পঠিয়াইছে। মানে ইয়াত যিটো পেৰেড হ'ব সেই পেৰেডটো এইবাৰ নিশ্চয় ৰাইজে চকুত লগাকে আমি কৰিবলৈ যত্ন কৰিছো, আৰু দুটামান দিন আছে। খালি বতৰে যদি বিঘিনি নিদিয়ে নিশ্চয় আমাৰ এইবাৰ ১৫ আগষ্টৰ অনুষ্ঠানটো নিশ্চয় ভাল হ'ব। আৰু সমজিলাৰ আয়ুক্তগৰাকীক আমি এই সুযোগতে ধন্যবাদ জনাইছো, কাৰণ তেওঁ যিটো প্ৰেৰণা সঁচাকে প্ৰত্যেকটা বিভাগক এলাৰ্ট কৰিছে। সকলোৱে সমজিলাৰ সকলো কৰ্মচাৰীক ধন্যবাদ জনাইছো। আমি আশা ৰাখিছো আপোনালোকৰ ফালৰ পৰা, কাৰণ আমাৰ সমজিলাৰ যিখিনি কাৰ্যসূচী এই কাৰ্যসূচীখিনি মিডিয়াত যদি প্ৰকাশ পায় নিশ্চয় বেলেগেও গম পাব। প্ৰতিটো মিডিয়ালৈ আমি ধন্যবাদ জনাইছো যে আপোনালোকৰ প্ৰেৰণা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত গঢ়াত যথেষ্টখিনি প্ৰেৰণা যোগাব। ধন্যবাদ। বিশেষকৈ আমাৰ এই লাহৰীঘাট সমষ্টি গৰাখহনীয়া অঞ্চল, ইয়াৰ লগতে আমি খুবেই উৎফুল্লিত হৈছো যে এনেকুৱা আমি পিছ পৰিৱেশা অঞ্চলত আমাৰ সমজিলা হৈছে। ইয়াৰ লগতে সমজিলাত যোৱা বছৰে যিধৰণে আমাৰ ২৬ জানুৱাৰী পাতিছিলে, এইবাৰো নিশ্চয় ১৫ আগষ্ট ইয়াতকৈ আৰু বেছি ভাল হ'ব বুলি, আৰু মই লাহৰীঘাট কলেজৰ GS হিচাপে এটা কথা ক'ব বিচাৰো, আমাৰ এই লাহৰীঘাট অঞ্চলত থকা হোম স্কুল কলেজ সকলো ছাত্ৰ ইয়াত আহি ট্ৰেইনিং দি আছে, যাতে অহা ১৫ আগষ্টলৈকে তেখেতে ভাল ফলাফল দেখাব পাৰে আৰু ইয়াৰ পৰা কিবা সংস্কাৰ ল'ব পাৰে। তুমি এজন জেনেৰেল ছেক্ৰেটাৰী হিচাপে ৰাইজত কি হ'ব? মই এটা কথা ক'ম, সকলো ৰাইজে যাতে ইয়াত অহা ১৫ আগষ্ট তাৰিখে উপস্থিত থাকি এই বস্তুখিনি উপভোগ কৰে আৰু ১৫ আগষ্ট সকলোৱে পালন কৰে বুলি